মৃত্যুৰ কেইটামান দিন পূৰ্বে বৰষা ৰাণী বিষয়াক কি কৈছিল জুবিন গাৰ্গে হয় মোহময় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক কি কৈছিল এনেকুৱা কি কথা কৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ কেইটামান দিন পূৰ্বত আপোনালোকে শুনি আচৰিত হৈ পৰিব আৰু এতিয়া বৰষা ৰাণী বিষয়াই যিহেতু মুখ খুলিছে বৰষা ৰাণী বিষয়াই এটা পডকাষ্টত জুবিন গাৰ্গে কোৱা সেই বিশেষ কথাখিনি বৰষা ৰাণী বিষয়াক যিখিনি কথা কৈছিল সেই কথাখিনি ইতিমধ্যে বৰষা ৰাণী বিষয়াই কৈছে আৰু সেই কথাখিনি অলপ সময় পিছতে আপোনালোকে শুনিবলৈ পাব মই বৰষা ৰাণী বিষয়াৰ ভিডিঅ'টো আপোনালোকক দেখুৱাম আপোনালোকে বৰষা ৰাণী বিষয়াৰ ভিডিঅ'টো আপোনালোকে চাব পাৰিব যিহেতু আপোনালোকে গম পায় আমাৰ সকলোৰে প্ৰিয় হিয়া ৰামথু জুবিন গাৰ্গক আমি আজিৰ পৰা লাহেকৈ এটা বছৰ হ'বৰ হ'ল জুবিন গাৰ্গক আমি হেৰুৱাইছিলোঁ আৰু সেই ঘটনাটোৰ বৰ্তমান সময়লৈকেও কিন্তু গোটেই তদন্ত প্ৰক্ৰিয়া চলি আছে এতিয়াও প্ৰত্যেকজন জুবিন অনুৰাগীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অপেক্ষা কৰি আছে আচলতে সেই ঘটনাটো জুবিন গাৰ্গৰ লগত কেনেকৈ সংঘটিত হ'ব পাৰিলে কাল চক্ৰান্তত এইদৰে জুবিন গাৰ্গক শেষ কৰি দিয়া হ'ল এতিয়াও কিন্তু গোটেই ঘটনাটো এক ৰহস্যৰ মাজতে বৰ্তমান এই সময়খিনিলৈকেও সোমাই আছে বৰষা ৰাণী বিষয়া আপোনালোকে সকলোৱে চিনি পায় মোহময় অভিনেত্ৰী বৰষা ৰাণী বিষয়া সেই বৰষা ৰাণী বিষয়াই বৰ্তমান সময়ত এটা পডকাষ্টত কোৱা দেখিবলৈ পোৱা গৈছে কিছু বিশেষ কথা জুবিন গাৰ্গে এনেকুৱা কিছু কথা কৈছিল বৰষা ৰাণী বিষয়াক যিখিনি কথাই কিন্তু বৰ্তমান সময়ত বৰষা ৰাণী বিষয়াই এটা পডকাষ্টৰ জৰিয়তে তেওঁ জনাইছে আচলতে জুবিন গাৰ্গে নৱপ্ৰজন্মক লৈ যি উঠি অহা যি ল'ৰা ছোৱালীক সেই ল'ৰা ছোৱালীক আচলতে কেনেকৈ চিন্তা কৰিছিল কেনেকৈ তেওঁলোকৰ যি সুপ্ত হৈ থকা প্ৰতিভা প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে তেওঁলোকৰ যি সুপ্ত প্ৰতিভা সেই সুপ্ত প্ৰতিভাবোৰ ওলাই আনিবৰ কাৰণে আমাৰ সাংস্কৃতিক জগতখন টনকিয়াল কৰি ৰাখি থবৰ কাৰণে বৰ্তমান এই প্ৰজন্মটোৱে নৱপ্ৰজন্মই যাতে সাংস্কৃতিক জগতখন ধৰি ৰাখে সাংস্কৃতিক জগতখনত যাতে খুব সুন্দৰকৈ যাতে কাম কৰি যাব পাৰে তাৰ কাৰণে জুবিন গাৰ্গে কিমানখিনিলৈকে চেষ্টা কৰিছিল জুবিন গাৰ্গে কিমানখিনিলৈকে চিন্তা কৰিছিল প্ৰত্যেকজন ল'ৰা ছোৱালীকে তেওঁলোকক এটা ভালকৈ প্লেটফৰ্ম দিয়াৰ কাৰণে গোটেইখিনি কথা আপোনালোকে গম পাব আচলতে বৰষা ৰাণী বিষয়াৰ মুখৰ পৰা বৰষা ৰাণী বিষয়ে কথাখিনি কোৱা নাছিল ক'তো আপোনালোকে হয়তো ক'তো এই কথাখিনি কোৱা দেখা পোৱা নাযাব কিন্তু এতিয়া এই পডকাষ্টটো যিহেতু বৰষা ৰাণী বিষয়ে গোটেই কথাখিনি কৈছে জুবিন গাৰ্গে যিহেতু এখন চিনেমা নিৰ্মাণ কৰাৰ কথা আছিল বৰষা ৰাণী বিষয়ে জুবিন গাৰ্গ তেওঁলোকে এখন চিনেমাৰ কথা আলোচনা কৰি থাকোঁতে জুবিন গাৰ্গে এনেকুৱা কিছু কথা কৈছিল এই কথাখিনিয়ে বৰ্তমান সময়ত কিন্তু সকলোকে আচৰিত কৰি তুলিছে সকলোকে আচলতে চিন্তিত কৰি তুলিছে জুবিন গাৰ্গৰ যি আদৰ্শ সেই আদৰ্শক লৈ বৰ্তমান সকলোৱে আগবাঢ়িছে আপোনালোকে দেখিবলৈ পাইছে উজনিত যে বানপানীৰ সৃষ্টি হ'ল সেই বানপানীত সকলোৱে বানপীড়িতক সহায় কৰিবৰ কাৰণে গোটেই অসমখনে ওলাই আহিছে সকলোৱে সহায় সহযোগ কৰিছে যাতে সেই বানপীড়িত লোকসকলক সহায় সহযোগ কৰিব পৰা যায় তেওঁলোকে আৰু যাতে কষ্ট কিছু পৰিমাণে হ'লেও লাঘৱ কৰিব পৰা যায় আচলতে জুবিন গাৰ্গৰ যি আদৰ্শ জুবিন গাৰ্গে যিহেতু এনেকুৱা বান পৰিস্থিতিৰ সময়তে আপোনালোকে দেখাই পাইছিল তেওঁ যেতিয়া কায়িকভাৱে আমাৰ মাজত আছিল তেতিয়া নিজে হাতত বাকচ এটা লৈ তেওঁ সাহায্য তুলি ফুৰিছিল ৰাইজৰ পৰা পইচা উঠাই ফুৰিছিল যাতে সেই বানপীড়িত লোকসকলক কিছু পৰিমাণে সহায় কৰিব পৰা যায় আৰু সেই আদৰ্শৰে এতিয়া সকলো জুবিন অনুৰাগী ওলাই আহিছে যাতে সেই বানপীড়িত লোকসকলক সহায় কৰিব পৰা যায় তাৰ লগতে আমি দেখিবলৈ পাইছোঁ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ তেওঁ নিজেই বৰ্তমান সময়ত জুবিন গাৰ্গে যিধৰণে আগতে বানপীড়িতৰ কাৰণে ওলাই আহিছিল সেইদৰে গৰিমা শইকীয়া গাৰ্গেও বানপীড়িতৰ কাৰণে ওলাই আহি সহায় সহযোগ বিচাৰিছে ৰাইজৰ পৰা সহায় সহযোগ বিচাৰি তেওঁলোকক কিছু পৰিমাণে সহায় কৰিবৰ কাৰণে চেষ্টা কৰিছে এতিয়া আৰু মই বেছি কথা নকওঁ আপোনালোকক মই বৰষা ৰাণী বিষয়াৰ সেই ভিডিঅ'টো দেখাওঁ আপোনালোকে বৰষা ৰাণী বিষয়াৰ সেই ভিডিঅ'টো এবাৰ চাই লওক আৰু জুবিন দাই যেতিয়া 25 বছৰ সিলভাৰ জুবলিত জুবিন দাক মাতিবলৈ যোৱা জুবিন দা খুব ব্যস্ত সেইখিনি সময়ত তেতিয়া মানে মোৰ দাদাক কৈছিলে যে আকৌ কৰিবি আকৌ বা ৰাজা দাই আকৌ ছবি বনাব ওলাইছে নেকি কোন থাকিব কৈছে পুৰণিখিনিতো থাকিবই লগতে মানে নতুন এবাৰ যথেষ্ট আমি এনেকৈ অডিশ্যন লওঁ এইটো বঢ়িয়া কথা নতুনক কিন্তু চান্স দিবি দেই নতুন লাগিব কিন্তু আমাক জুবিন দাই একদম কৈছিলে মোৰ দাদা গৈছিলে মাতিবলৈ যাওঁতে কৈছে নতুন লৈ কাম কৰ আমিয়ে উলিয়াব লাগিব নতুনক বুলি আৰু জুবিন দাই নিজৰ চিনেমাত নতুন ফেচ ৰাখে বা গোৱাৰ ক্ষেত্ৰতো লগত প্লেবেকৰ কাৰণে নতুন ভইচ লয় গতিকে তেনে ক্ষেত্ৰত মোৰ পাপাৰো একেই চিন্তাধাৰা সদায় নতুনক লৈ কাম কৰে এইখন ছবিটো প্ৰায় 24-25 জন নতুন মুখ দেখিব নতুন প্ৰতিভা দেখিব ৰাইজে